বিৰল কিন্তু এটাৰ কোনো বিদ্যালয়ত এতিয়ালৈকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট আমাৰো যথেষ্ট নাই কৰা। নাটক কৰাৰ প্ৰতি নাটক এটি বহুতে কৰে, নাটক নাট্যগ্ৰুপ কেইবাটাও আছে থলুৱাভাৱে, কিন্তু স্কুলবিলাকে এই উদ্যোগটো লোৱা নাছিলে। আপোনালোকৰ বিদ্যালয়খনে এই উদ্যোগ লোৱাৰ কাৰণে মই অতিকৈ আনন্দিত হৈছোঁ। সেইকাৰণে যে আপোনালোকে এই যিটো নাট্য সমাৰোহ পাতিছে, এই নাট্য সমাৰোহৰ পৰা ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অভিনয় জগতখনৰ লগত পৰিচিত হ'ব আৰু অভিনয় কেনেকৈ কৰে, অভিনয় কৰাৰ যিখিনি কলা কৌশল এইখিনি আয়ত্ত কৰিব পাৰিব। আজিকালি ভাল এখন নাটক কৰিব পৰাটো এটা কৃতিত্ব। নাটক এখন কৰিব পাৰিলে সেইটো ভৱিষ্যত স্বাভাৱিকতে সুন্দৰ হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে নাটক কৰিব লাগিব। নাটকৰ যিটো কলা সেই কলাটো শিকিব লাগিব আৰু তাৰ কাৰণে এনেধৰণৰ অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰে। মই সুখী হৈছোঁ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে। আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মই যিটো গম পাইছোঁ যে ইয়াত যিটো শিক্ষাৰ মানটো অতি উন্নত বুলি মই গম পাইছোঁ। উন্নত মানৰ এনেধৰণৰ শিক্ষাদানে ছাত্ৰ ছাত্ৰীসকলক স্বাভাৱিকতেই উন্নতি দিশলৈ আগবঢ়াই নিব পাৰিব। গতিকে আপোনালোকৰ যি শিক্ষাৰ মান, সেই শিক্ষাৰ মানটো এনেকৈ আপোনালোকে আগবঢ়াই লৈ থাকক আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক সকলো বিষয়ত আজিৰ তাৰিখত শিকাব লাগিব। আমি নাটক, কবিতা, গল্প বা অন্যান্য যিখিনি আছে সংগীত, এই কলা কৌশল সকলো শিকিব লাগিব। মানে পুৰত মানুহ এজন হ'বৰ কাৰণে আচলতে সকলো গুণৰ দৰকাৰ হয়। গতিকে আপোনালোকে খেতি বাতিও, ছাত্ৰ ছাত্ৰীসকলে খেতি বাতিও কৰিব লাগিব। এইখন গাঁৱত স্কুল, গাঁৱৰ ছাত্ৰ ছাত্ৰী খেতি বাতি কৰিব লাগিব, খেল ধেমালি কৰিব লাগিব, সকলো কৰিব লাগিব। তেতিয়া পুৰত হ'ব। এজন পুৰত ব্যক্তি হ'বৰ কাৰণে সকলো দিশ আয়ত্ত কৰিব লাগিব। মই শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই জুবিন গাৰ্গৰ বিদেশ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা কৰিছোঁ জুবিন গাৰ্গ আমাৰ মাজত, অসমত, অসমীয়া সমাজত চিৰদিন এনেকৈ উজ্জ্বল জ্যোতিষ্ক হৈ জীয়াই থাকিব। ধন্যবাদ।